ক্লাছ 9ৰ সকলো ছাত্ৰ ছাত্ৰীকে আজিৰ পাঠটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ পাঠ্যপুথি বিহাইভৰ দ্য লেক আইল অফ ইনিছফ্ৰি নামৰ কবিতাটোৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। তোমালোকৰ আগৰ ভিডিঅ'টোত মই দ্য লেক আইল অফ ইনিছফ্ৰি নামৰ কবিতাটো আলোচনা কৰিছিলোঁ। তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই আলোচনাখিনি চোৱা নাই, আগৰ ভিডিঅ'টোত গৈ তোমালোকে চাই ল'বা। আৰু আজি কবিতাটোৰ প্ৰশ্নোত্তৰখিনি আৰম্ভ কৰাৰ আগতে মই কবিতাটোৰ মূল ভাৱ পুনৰ এবাৰ তোমালোকক কৈ দিব বিচাৰিছোঁ। দ্য লেক আইল অফ ইনিছফ্ৰি নামৰ কবিতাটোৰ জৰিয়তে কবি উইলিয়াম বাটলাৰ ইটছে ইনিছফ্ৰি নামৰ ঠাইডোখৰ বা ইনিছফ্ৰি নামৰ দ্বীপটোৰ প্ৰতি থকা তেওঁৰ ভালপোৱাৰ বিষয়ে প্ৰকাশ কৰিছিল। কবিয়ে তেওঁৰ ল'ৰা জীৱনৰ কিছুমান মুহূৰ্ত সেই দ্বীপটোত কটাইছিল আৰু সেয়েহে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ সেই দ্বীপটোৰ প্ৰতি তেওঁৰ এটা গভীৰ ভালপোৱা আছিল। কবিয়ে উল্লেখ কৰিছিল যে তেওঁ ইনিছফ্ৰি নামৰ ঠাইডোখৰলৈ যাব বিচাৰে আৰু তেওঁ তাত গৈ এটা বোকা মাটিৰে আৰু ইকৰাৰে সৈতে এটা ঘৰ বনাব খোজে বা ঘৰ সাজিব বিচাৰে। আৰু লগতে তেওঁ বীন গছ ৰুব বিচাৰে আৰু মৌ মাখি পুহিব বিচাৰে। আৰু সেই মৌ মাখিৰ গুণগুণনিৰ মাজত সেই নিৰ্জন দ্বীপটোত বা সেই মুকলি ঠাইত তেওঁ অকলে বাস কৰিব বিচাৰে। কবিয়ে লগতে আশা প্ৰকাশ কৰিছিল যে তেওঁ ইনিছফ্ৰি দ্বীপটোলৈ গৈ শান্তি লাভ কৰিব আৰু তেওঁৰ জীৱনলৈ শান্তি লাহে লাহে আহিব। কবিয়ে উল্লেখ কৰিছিল যে ৰাতিপুৱা উইচিৰিঙাবোৰে যিদৰে চিঞৰে বা উইচিৰিঙাবোৰৰ চিঞৰত যিদৰে ৰাতিপুৱাত আগমন ঘটে আৰু দুপৰীয়াৰ যি উজ্জ্বলতা আৰু মাজনিশাৰ যি পোহৰৰ চিকমিকনি আৰু সন্ধিয়া সময়ত লিনেট চৰাইৰ শব্দৰ যি মধুৰ শব্দ বা লিনেট চৰাইৰ উৰি যোৱাৰ যি শব্দ, এই সকলোবিলাকৰ মাজত তেওঁ শান্তি বিচাৰি পাব। আৰু সেইকাৰণে কবিয়ে ইনিছফ্ৰিলৈ যাব বিচাৰে। আৰু লগতে কবিয়ে আৰু উল্লেখ কৰিছিল যে ইনিছফ্ৰি হ্ৰদৰ পানীয়ে যেতিয়া পাৰত খুন্দা মাৰে, সেই খুন্দা মৰাৰ মধুৰ শব্দই তেওঁ য'তেই নাথাকক কিয়, তেওঁ লাগিলে পথত খোজকাঢ়ি থাকক বা পথৰ সংযোগী যিকোনো অন্য পথতেই থাকক, তেওঁ সদায় সেই ইনিছফ্ৰিৰ হ্ৰদৰ পানীয়ে পাৰত খুন্দিওৱা মধুৰ শব্দ তেওঁ শুনিবলৈ পায়। আৰু এই শব্দবোৰ তেওঁৰ হৃদয়ৰ গভীৰতম কোণত সদায় থাকে আৰু সেয়েহে তেওঁ ইনিছফ্ৰিলৈ যাব বিচাৰে। গতিকে এয়াই আছিল কবিতাটোৰ মূল ভাৱ। আহাচোন এতিয়া আমি প্ৰশ্নবোৰ চাওঁ। 1 নম্বৰ প্ৰশ্নটো আছিল, হোৱাট কাইণ্ড অফ প্লেচ ইজ ইনিছফ্ৰি? থিংক এবাউট। ইনিছফ্ৰি ঠাইডোখৰ কেনেকুৱা? 1 নম্বৰ প্ৰশ্নৰ প্ৰথমটো দিয়া আছিলে, দ্য 3 থিংছ দ্য পইট ৱান্টছ টু ডু হুৱেন হি গ'জ বেক দেয়াৰ। কবিয়ে তালৈ গৈ কি 3টা কাম কৰিব বিচাৰিছিল? প্ৰথমতে আছিলে হোৱাট কাইণ্ড অফ প্লেচ ইনিছফ্ৰি? ইনিছফ্ৰি ইজ এ নেচাৰেল প্লেচ অৰ আইলেণ্ড হুইচ ফুল অফ বিউটি এণ্ড পিচ। ইনিছফ্ৰি হৈছে এডোখৰ বা এটুকুৰা প্ৰাকৃতিক ঠাই আৰু এটা দ্বীপ য'ত বিউটি সৌন্দৰ্য আৰু পিচ শান্তিৰে ভৰপূৰ আছিল। Number 1, the 3 things the poet wants to do when he goes back there. আৰু তালৈ গৈ কবিয়ে যি 3টা কাম কৰিব বিচাৰিছিল সেই 3টা হৈছে, A, he wants to build a small cabin of clay and wattles. তেওঁ এটা সৰু কোঠা নিৰ্মাণ কৰিব বিচাৰে আৰু কিহেৰে বনাব বিচাৰিছিল? ক্লে, বোকা মাটি আৰু ৱেটেলছ মানে ইকৰা বা বাঁহ তেনেকুৱা ধৰণৰ গছৰ ডালেৰে তেওঁ এটা সৰু ঘৰ বনাব বিচাৰিছিল। Number B, he wants to plant 9 rows of beans. আৰু কবিয়ে 9 শাৰী বীন গছ ৰোপণ কৰিব বিচাৰিছিল। Number C, he wants to have a hive of honeybee. আৰু তেওঁ মৌ মাখি পালন কৰিব বিচাৰিছিল। গতিকে এই 3টা কামেই হৈছে কবিয়ে কৰিব বিচাৰিছিল ইনিছফ্ৰিলৈ গৈ। Number 2, what he hears and sees there and its effect on him. কবিয়ে কি শুনিছিলে বা কি শুনিব আৰু কি দেখিব? ইনিছফ্ৰিলৈ গৈ কবিয়ে কি শুনিব আৰু কি দেখিব? and its effect on him. আৰু এইবিলাকে তেওঁৰ ওপৰত কবিৰ ওপৰত কি প্ৰভাৱ পেলাব? The poet hears the crickets song. কবিয়ে উইচিৰিঙাবিলাকে চিঞৰা শব্দ বা উইচিৰিঙাবিলাকে গান গোৱা শব্দ শুনিবলৈ পাব। He sees midnight shine and purple glow at noon. কবিয়ে মাজনিশাৰ পোহৰৰ চিকমিকনি আৰু দুপৰীয়াৰ যি উজ্জ্বলতা সেয়া দেখিবলৈ পাব। Evenings are full of linnets wing. আৰু সন্ধিয়াটো
লিনাট চৰাইৰ শব্দৰ পাখিৰ শব্দই ভৰপূৰ হৈ থাকিব। অল দিছ মেক্স হিম হেপী এণ্ড গিভছ হিম পিচ। আৰু এই সকলোবিলাকে কবিক সুখী কৰি তুলিব আৰু শান্তি প্ৰদান কৰিব। নাম্বাৰ 3, হোৱাট হি হিয়াৰ্ছ ইন হিজ হাৰ্টছ কোৰ ইভেন হুৱেন হি ইজ ফাৰ এৱে ফ্ৰম ইনিস্প্ৰি। কবিয়ে তেওঁৰ হৃদয়ৰ গভীৰতম কোণত কি শুনিবলৈ পায় ইভেন হুৱেন হি ইজ ফাৰ এৱে ফ্ৰম ইনিস্প্ৰি, যেতিয়া তেওঁ ইনিস্প্ৰিৰ পৰা বা ইনিস্প্ৰিত নাথাকিলেও বা ইনিস্প্ৰিৰ পৰা আঁতৰি থাকিলেও কবিয়ে তেওঁৰ গভীৰতম কোণত কি শুনিবলৈ পায়। দ্য পয়েট হিয়াৰ্ছ দ্য লেক ৱাটাৰ লেপিং দ্য শ্ব'ৰ। কবিয়ে সেই হ্ৰদৰ পানীয়ে পাৰত খুন্দা মাৰি থকা শুনিবলৈ পায়। উইথ ল' চাউণ্ডছ, কম শব্দৰে। ইভেন ইফ হি ইজ ফাৰ এৱে ফ্ৰম ইনিস্প্ৰি, আৰু কবিয়ে যদিও ইনিস্প্ৰিৰ পৰা দূৰত থাকে সেই শব্দবোৰ শুনিবলৈ পায়। নাম্বাৰ 2, বাই নাও ইউ মে হেভ concluded that Innisfree is a simple, natural place full of beauty and peace. How does the poet contrast it with where he now stands? তোমালোকে ইতিমধ্যে গম পাইছিলা যে ইনিস্ফ্ৰী হৈছে এডোখৰ প্ৰাকৃতিক ঠাই য'ত সৌন্দৰ্য আৰু শান্তিৰে ভৰপূৰ। আৰু ইয়াত কবিয়ে হাউ ডাজ দ্য পয়েট কণ্ট্ৰাষ্ট ইট উইথ হুৱেৰ হি ষ্টেণ্ডছ নাও। কবিয়ে বৰ্তমান য'ত আছে আৰু সেই বৰ্তমান থকা ঠাইডোখৰৰ সৈতে ইনিস্ফ্ৰীক কিদৰে মানে পাৰ্থক্য, ইনিস্ফ্ৰীৰ লগত সেই পাৰ্থক্যটো কেনেকৈ প্ৰকাশ কৰিছে। এই কথাটো 3 নম্বৰ ষ্টেঞ্জাত আছে আৰু 3 নম্বৰ ষ্টেঞ্জাৰ পৰাই তাৰমানে এইটো বুজিবলৈ পোৱা যায়। দ্য নেচাৰেল বিউটি অফ ইনিস্ফ্ৰী ইজ ইউজড এণ্ড এক্সপ্লেইনড ইন দ্য কণ্ট্ৰাষ্ট উইথ দ্য ৰোডছ এণ্ড পেভমেণ্টছ ইন দ্য চিটি। আৰু কবিয়ে ৰাস্তাত ৰৈ থাকোঁতে বা ফুটপাথ পেভমেণ্টছৰ ৰৈ থাকোঁতে যে ইনিস্ফ্ৰীলৈ মনত পৰে, সেই কথাটোৰ জৰিয়তে কবি ইনিস্ফ্ৰীৰ প্ৰতি থকা ভালপোৱা আৰু তেওঁ বৰ্তমান য'ত আছে সেই পাৰ্থক্যটো স্পষ্ট হৈ পৰে। এজ দ্য পয়েট ৰাইটছ দ্য পেভমেণ্টছ অফ গ্ৰে কালাৰ হুইচ ইণ্ডিকেটছ লাইভলিনেছ অফ দ্য প্লেচ এণ্ড ডিকে অফ দ্য ৰোড। আৰু পেভমেণ্টছ অফ গ্ৰে, কবিয়ে যি পেভমেণ্টছ বা যি ফুটপাথৰ কথা উল্লেখ কৰিছিল সেয়া ছাই বৰণৰ আছিল বা গ্ৰে কালাৰৰ আছিল, যিটোৰ পৰা কি বুজিবলৈ পোৱা যায় লাইভলিনেছ অফ দ্য প্লেচ, ঠাইডোখৰৰ যে সজীৱতাটো নাই আৰু ঠাইডোখৰ যে পুৰণা হৈ গৈছে, আৰু এণ্ড ডিকে অফ দ্য ৰোড, আৰু ৰাস্তাবোৰ বেয়া হৈ গৈছে, সেই কথাটো বুজিবলৈ পোৱা যায়। তাৰমানে ইনিস্ফ্ৰী ঠাইডোখৰ হৈছে প্ৰাকৃতিক এটা পৰিৱেশ য'ত প্ৰকৃতিৰ স্বচ্ছতা বা প্ৰকৃতিৰ যি সৌন্দৰ্যতা সেয়া প্ৰকাশ পায়। কিন্তু কবি বৰ্তমান য'ত আছে তেওঁ আৰবান বা চহৰ অঞ্চলত আছে, তাত চহৰৰ যি প্ৰদূষণ বা চহৰৰ যি গেলা পচা সেইবিলাকৰ লগত ইনিস্ফ্ৰীৰ যি পৰিৱেশ সম্পূৰ্ণ পাৰ্থক্য আছে। গতিকে কবিয়ে যি ৰোডছ এণ্ড পেভমেণ্টছ সেই শব্দ দুটা উল্লেখ কৰিছিল, সেই শব্দ দুটাৰ লগতে ইনিস্ফ্ৰী নামৰ ঠাইডোখৰৰ পাৰ্থক্যটো দেখিবলৈ পোৱা যায়। কুৱেশ্যন নম্বৰ 3, ডু ইউ থিংক ইনিস্ফ্ৰী ইজ অনলি এ প্লেচ অৰ এ ষ্টেট অফ মাইণ্ড? ডাজ দ্য পয়েট একচুৱেলি মিছ দ্য প্লেচ অফ হিজ বয়হুড ডেইজ? তুমি ভাবানে যে ইনিস্ফ্ৰী প্ৰকৃততে এডোখৰ ঠাই আৰু কবিয়ে সঁচাকৈয়ে সেই ঠাইডোখৰ মিছ কৰিছিলনে বা সঁচাকৈ সেই ঠাইডোখৰলৈ কবিৰ মনত পৰেনে? য়েছ, আই থিংক ইনিস্ফ্ৰী ইজ এ প্লেচ অফ ৰিয়েলিটি। হয়, ইনিস্ফ্ৰী এডোখৰ প্ৰকৃততে ঠাই হয়। দ্য পয়েট একচুৱেলি মিছেছ দ্য প্লেচ অফ হিজ বয়হুড ডেইজ স্পেণ্ড ইন নেচাৰেল বিউটি অফ ইনিস্ফ্ৰী। আৰু কবিয়ে সেই তেওঁৰ ল'ৰালিকালত ইনিস্ফ্ৰীত কটাইছিল আৰু ইনিস্ফ্ৰীৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত কটাইছিল, আৰু সেয়েহে কবিয়ে সেই ঠাইডোখৰ মিছ কৰে বা সেই ঠাইডোখৰলৈ কবিৰ মনত পৰে। হি কেন হিয়াৰ দ্য চাউণ্ড অফ দ্য লেক ৱাটাৰ ৱাশ্বিং দ্য শ্ব'ৰ ইন হিজ হাৰ্টছ কোৰ ইভেন হুৱেন হি ইজ এৱে ফ্ৰম ইনিস্ফ্ৰী। কাৰণ কবি ইনিস্ফ্ৰীত নাথাকিলেও বা ইনিস্ফ্ৰীৰ পৰা আঁতৰি থাকিলেও ইনিস্ফ্ৰীৰ হ্ৰদৰ পানীয়ে পাৰত খুন্দা মৰা শব্দ তেওঁ সদায় শুনিবলৈ পায়। গতিকে ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে কবিয়ে সেই ঠাইডোখৰ সদায় মিছ কৰে বা সদায় কবিয়ে সেই ঠাইডোখৰ মনত পেলায়। নাম্বাৰ 2, লুক এট দ্য ৱৰ্ডছ দ্য পয়েট ইউজেছ টু ডেছক্ৰাইব হোৱাট হি চিজ এণ্ড হিয়াৰ্ছ এট ইনিস্ফ্ৰী।
What pictures do these words create in your mind? Be loud glad. এতিয়া বি লাউড গ্লেড সেই শব্দকেইটা বা সেই দি থোৱা আছে আৰু সেই শব্দকেইটাই মানে কেনেকুৱা ধৰণৰ পিকচাৰ বুজাব বিচাৰে বা কি বুজাব বিচাৰে সেইটো লিখিব লাগে তো আনসাৰটো হ'ব বি লাউড গ্লেড ক্ৰিয়েটছ দ্য পিকচাৰ অফ হাইভ এণ্ড হানি বি হামিং অল এৰাউণ্ড ইন দ্য গ্লেড অৰ দ্য অপেন স্পেচ বি লাউড গ্লেডে কি বুজায় সেই মৌমাখিৰ গুণগুণনি আৰু সেই সমগ্ৰ ঠাইডোখৰত বা সেই মুকলি ঠাইডোখৰত মৌমাখিবিলাকৰ গুণগুণনি এই ছবিখন দাঙি ধৰে The poet wants to live alone in that place আৰু কবিয়ে সেই ঠাইডোখৰত অকলেই বাস কৰিব বিচাৰিছিল Number 3 Evenings full of linnets wing আৰু evening full of linnets wing কি বুজায় These words creates an image of linnets flying across the evening sky আৰু সন্ধিয়াৰ আকাশত লিনেট চৰাইবোৰে উৰি থকা দৃশ্যটো এই শব্দকেইটাৰ জৰিয়তে প্ৰকাশ পাইছে Linnets are small beautiful birds Linnets হৈছে এবিধ সৰু ধুনীয়া চৰাই আৰু তোমালোকক মই আগতেও কৈছিলোঁ এই চৰাইবিধ ইউৰোপ মহাদেশত পোৱা যায় আৰু এই চৰাইবিধৰ শব্দ বহুত মধুৰ আমাৰ ইয়াত যেনেকৈ কুলি কেতেকীৰ শব্দবোৰ মধুৰ And when they flutter their wings আৰু সিহঁতি যেতিয়া সেই চৰাইবোৰে যেতিয়া সিহঁতৰ পাখিবোৰে উৰি যায় বা পাখিবোৰ যেতিয়া কোবায় they looks more beautiful আৰু সিহঁতক বেছি দেখিবলৈ ধুনীয়া লাগে Lake water lapping with low sounds হ্ৰদৰ পানীয়ে কম পাৰত কি কৰে কম শব্দৰে খুন্দিয়াই থাকে আৰু ইয়াৰ পৰা কি বুজা যায় Lake water lapping with low sounds creates the beautiful picture where the water of the lake is flowing আৰু এই শব্দ দুটাৰ জৰিয়তে এই শব্দকেইটাৰ জৰিয়তে কি প্ৰকাশ পায় যে হ্ৰদৰ পানীয়ে প্ৰবাহিত হৈ থাকে বা বৈ থাকে and lapping its shore আৰু ইয়াৰ পাৰত খুন্দা মাৰে and producing beautiful sound আৰু ধুনীয়া শব্দ বা কম পৰিমাণৰ ধুনীয়া শব্দ কম সাউন্ড থকা ধুনীয়া শব্দ উৎপন্ন কৰে the poet gets reminded of this beautiful sound even if he is in roads and pavements of the city আৰু কবিয়ে যদিও ইনিছফ্ৰিৰ পৰা দূৰত থাকে বা চহৰৰ ৰাস্তাত থাকে বা চহৰৰ ফুটপাথত থাকে তেতিয়াও কবি সেই শব্দবিলাককে মনত খুন্দিয়াই থাকে বা সেই শব্দবিলাক মনত পৰে Number 2 Look at these words Peace comes dropping from the veils of the morning to where cricket sings দ্বিতীয় ষ্টেঞ্জা কবিতাটোৰ যিটো দ্বিতীয় ষ্টেঞ্জা আছিলে দ্বিতীয় ষ্টেঞ্জাত এই শব্দখিনি আছিলে আৰু এই শব্দকেইটাৰ পৰা কি বুজায় আমি এইকেইটা প্ৰশ্ন সুধিছে What do these words mean to you এই শব্দকেইটাই কি বুজাইছে What do you think তুমি কি ভাবা comes dropping slow from the veils of the morning আৰু সেই শব্দটোৱে কি বুজায় What does to where cricket sings mean গতিকে ইয়াতে তিনিটা প্ৰশ্ন জড়িত হৈ আছে প্ৰথমটো আনসাৰ হ'ব The given lines indicates the peace of mind can be slowly acquired from the natural surroundings গতিকে এই যিটা শব্দ আছিল এই শব্দকেইটাৰ পৰা কি বুজা যায় যে মানুহৰ জীৱনলৈ প্ৰাকৃতিক পৰিৱেশৰ মাজত শান্তি লাহে লাহে আহে It is peace that comes dropping slow from the veils of the morning তো সেকেন্ড পার্টটো আছিলে What do you think তুমি কি ভাবা মানে হে কি বুজাইছ কি অহাৰ কথা কৈছে comes dropping slow from the veils of the morning ৰাতিপুৱাৰ উৰণি গুছাই কি লাহে লাহে অহাৰ কথা কৈছিলে শান্তি অহাৰ কথা কৈছিলে সো কি হ'ব আনসাৰটো It is peace that comes dropping slow from the veils of the morning আৰু লাষ্টৰ কি দিয়া আছিল লাষ্টৰ পাৰ্টটো What does to where the cricket sings mean আৰু এইটোৱে কি বুজায় The phrase to where cricket sings indicates the peaceful place where one can feel the vibrant sound of nature sounds such as songs of crickets which greets the morning To where cricket sings এই ফ্ৰেজটোৰ পৰা আমি কি বুজি পাওঁ ৰাতিপুৱাটো আদৰিবলৈ যেতিয়া উইচিৰিঙাবোৰে চিঞৰে আৰু সেই সময়ৰ যি
প্ৰাকৃতিক পৰিঘটনা বা সেই সময়ৰ যি প্ৰাকৃতিক পৰিৱেশ সেই ছবিখন ইয়াত ফুটি উঠে। গতিকে এইকেইটাই আছিল ইয়াৰ প্ৰশ্নোত্তৰ। তোমালোকে কবিতাটোৰ মূল ভাৱটো মই ইতিমধ্যে অসমীয়াত ক'লোৱেই। তোমালোকে কবিতাটোৰ মূল ভাৱটো নিজে এবাৰ লিখিবলৈ চেষ্টা কৰিবা। আৰু প্ৰশ্নোত্তৰবিলাকৰ যদি কিবা নুবুজা আছে, তোমালোকে যদি কিবা বুজি নোপোৱা, তোমালোকে কমেণ্টত সুধিবা। আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰিবা। ধন্যবাদ।